কিমান ডাঙৰ আছিল? বহুত ডাঙৰ ডাইনাছৰ আছে ওচৰৰ পৰা হাতী দেখিছো ওচৰৰ পৰা নহয় এয়া চাওক ইগল চব ভাল লাগিলে গাইজ গড় চালো গড় হাই গাইজ আমি বৰ্তমান গৈ আছোঁ কাজিৰঙা দৰ্শনৰ কাৰণে কাজিৰঙা ভ্ৰমণৰ কাৰণে আমি চাফাৰী লৈছোঁ আৰু ৰাতিপুৱাই 7 বজাত আমি আমাৰ ভ্ৰমণ কাৰ্যসূচী আৰম্ভ কৰিছোঁ এতিয়া আমি চাব গৈ আছোঁ যি দেখা পাওঁ গড় দেখা পাওঁ হাতী দেখা পাওঁ চবখিনি ওচৰৰ পৰা চাব পাম বুলি আমি আশা কৰিছোঁ আৰু চাওঁ আগতে এনেকৈ দেখা পোৱা নাই আৰু এইবাৰ আমাৰ ফাৰ্ষ্ট কাজিৰঙা ট্ৰিপ উইথ আৱাৰ ফেমিলি আৰু ইয়াত আছে দেউতা পিছত আছে বাইদেউ আৰু ভিনদেউ আৰু আগফালে আমাৰ কোন বহিছে দেখাই আছোঁ হাই বুলি দি হাই আৰু এইখনে হৈছে এইখন জীপ যিখনৰ সৈতে আমি আমাৰ চাফাৰী আৰম্ভ কৰি দিম আপুনি দুটা টাইমত ইয়াত জীপ পাব এটা হৈছে ৰাতিপুৱাৰ ভাগত আৰু এটা হৈছে আপোনাৰ দুপৰীয়াৰ ভাগত যিটো 1:30টাৰ পৰা 4:30টাৰ ভিতৰলৈকে হয় আৰু আমি যিটো লৈছোঁ এইটো আপোনাৰ 7:30 বাজিৰ পৰা আপোনাৰ 11:30 বাজিলৈকে চলে আমি এইটো ল'লোঁ আৰু ইয়াত মই গোটেইকে কৈছিলোঁ যে ভাল প'জ দিয়া গোটেইবিলাকে মই ভালকৈ ভিডিঅ'বিলাক কেপচাৰ কৰোঁ তো মাক ফ্ৰণ্টত বহাইছিলোঁ যিহেতু মাৰ বেকৰ প্ৰব্লেম থকা বুলি মই আগৰ ভিডিঅ'টো কৈছোঁ যাতে কমফৰ্টেবলি থাকিব পাৰে অকণমান যিহেতু ৰাস্তাবিলাক ওখৰা মুখৰা হয় তো প্ৰব্লেম পাবও পাৰে পাইছে বাৰু অলপমান কিন্তু মা সুস্থ আছে কমপ্লিটলি তো আমি এনেকৈ আমাৰ চাফাৰী আমাৰ জীপ চাফাৰী আৰম্ভ কৰি দিলোঁ মোৰ কাৰণে ফাৰ্ষ্ট টাইম হয় বাট বা আৰু ভিনদেউ আগতে যিহেতু কাজিৰঙা আহি পাইছিলে তাহাঁতৰ কাৰণে এইটো ছেকেণ্ড টাইম এক্সপিৰিয়েঞ্চ আমি গড় দেখা পাইছোঁ গড় এই মানে ঘাঁহ খাই আছে আৰু জাৰ্ণি ষ্টাৰ্ট কৰি আমি 4টামান গড় দূৰৰ পৰা দেখা পাইছিলোঁ আৰু দাদাজনক সুধিছিলোঁ যে ওচৰৰ পৰা দেখা পাম নে নাপাম দাদাজনে কৈছে ধৈৰ্য ধৰা অলপমান পাব লাগে বুলি কৈছিলে গাইজ পহু গাইজ এইটো পহু হয় হা এইটো পহু গাইজ এইটো পহু আৰু এইটোও পহু আছিলোঁ বাৰু দেখিছ পহুটোক চাবলৈ কিমান কষ্ট কৰিব লগা হৈছে Oh God. Again guys, God spotted. আৰু আমাৰ লাক ইমানে ভাল আছিল যে এই দলংখন পোৱাৰ লগে লগে আমি এটা বাঘক জাষ্ট নদী মানে এই জলাশয়টো পাৰ কৰি থকা দেখিছিলোঁ জাষ্ট বাঘটোৱে সাঁতুৰি পাৰ হৈছিলে আৰু ইয়াত গাড়ীখন ৰখাইছিলে আৰু ক'ত আছে তই ক'ত দেখা পাইছ মই দেখাই পোৱা নাই গাইজ বাঘ মই দেখাই পোৱা নাই গাইজ এইপিনে চাওক ভিৰ লাগি গৈছে আপোনাৰ গাইজ আমি লাকি ভাই আমি ইয়াত বাঘ দেখা পাইছোঁ আমাৰ কি ভাগ্য আছিল ক'ব নোৱাৰোঁ বাট আমি বাঘটো দেখা পালোঁ আমি দেখা পাইছোঁ বাট মই কেমেৰাৰে জুম কৰিছোঁ যদিও আপোনালোকে অলপ থৌ দেখা পাব তাতে কেমেৰা বেছি জুম নহ'লে বাট আমি দেখিছোঁ মই কাঠৰ দলংখন কিমান ডাঙৰ আছিল বহুত ডাঙৰ তই বাইনাকুলাৰ নহকে দেখা পালি যি প্ৰথম দলংখনতে বিৰাট ভাগ্য একদম বাঘে দেখা পাবি এতিয়া বা কি দেখা পাওঁ বাট দ্য বিউটি নেচাৰেল বিউটি গাইজ এইটো একদম অপূৰ্ব বুলি যে কয় সেইটো মানে আৰু জীপ চাফাৰী জীৱনৰ প্ৰথমবাৰ মানে প্ৰথমটো জীপ চাফাৰী হয় বহুত মানে ভাল লাগি আছে আৰু পিছলৈকে চাওঁ আৰু এলিফেণ্ট চাফাৰী ইয়াত সুবিধা আছে কিন্তু আগতীয়াকৈ বুক কৰিব লাগে আমি গম পোৱা নাছিলোঁ বাট যদি সুবিধা হয় আমি এলিফেণ্ট চাফাৰীলৈকেও যাম গাইজ জাষ্ট ৰিচেণ্টলি জুৰাছিক ৱৰ্ল্ডখন চাই কিনে আহিছোঁ আৰু এণ্ড অফ ফিলিং মানে তাত বাৰু দেখাই এনেকুৱা ডাঙৰ ঘাঁহবিলাকৰ মাজত আপোনাৰ ডাইনাছৰ আছে ড্ৰেগনছ থাকে মানে একদম ভাইবটো মোৰ বহুত ভাল লাগিছে মানে গাইজ ইয়াত এটা চৰাই দেখা পাইছোঁ চৰাইটোৰ নাম নীলকান্ত বুলি কৈছে ইয়াত আপোনাৰ আছে এই গছৰ ডালটোৰ ওপৰতে আছে আপোনালোকে বাৰু মানে ভালকৈ নেদেখিব আৰু ইয়াৰ যিটো বিউটি আছে মানে বহুত মানে ভাল লগা আমি গুগলত চালোঁ বাৰু ইয়াত বগৰীও আছে গাইজ ইমান ধুনীয়া লাগিছে একদম মানে একদম নেচাৰৰ যিটো বিউটি আছে ন আপোনাৰ যোনে অহা নাই এতিয়ালৈকে এবাৰ আহি কিনে দৰ্শনটো কৰিব মানে চাব এয়া চাওক গাইজ দৰ্শনাৰ্থী
ইয়াত বহুত পহু আছে গাইজ পহু বুলি কৈ কিনে মোৰ পহু কাললৈকে মনত পৰি গ'ল গাইজ এই চৰাইটোৱে হৈছে নীলকান্ত আপোনাৰ যেতিয়া উৰে ন যিটো ভিউ দিয়ে বহুত ডাঙৰ ধুনীয়া ভিউ দিয়ে আৰু এইপিনে আছে আপোনাৰ ইগলৰ নেষ্ট এইটো বাট ইগল চৰাইজনী নাই বৰ্তমান থাকে খাদ্য সন্ধানত ওলাই গৈছে চাওক He's watching us. মুৰ্গীও আছে বন মুৰ্গী দেখিবলৈ পাইছোঁ ইয়াত থিৰ গোবৰো আছে নে এইটো কিহৰ গোবৰ বা এই গোবৰ দেখা পাইছোঁ থিৰ গোবৰ এনে ঘৰৰ গোবৰ জীপত ন আপোনাৰ এনেকৈ বহি চোৱাতকৈ এইটো মই বৰ্তমান থিয় হৈ লৈছোঁ দেউতা আপোনাৰ ভিনদেউ ইহঁতে মানে বহি আছে ভিনদেউৰ বাও থিয় হৈ কিনে চাই আছে বাৰু আৰু ফ্ৰণ্টত আপোনাৰ মা বহি আছে মাও চাই আছে গাইজ যেনেকৈ আমি ইয়াত মানে জেগাই মানে বেছিভাগ ঠাইত মানে আমি পহু দেখা পাইছোঁ এনেকৈ য'ত পহু থাকে তাত বাঘো থাকে বুজি পাইছে আৰু এইবাৰ হাতী দেখা পাইছোঁ মই জুম কৰিম আপোনালোকে এইটো one hathi is watching the real hathi oh view point বঢ়িয়া মাই পাইছে না এবাৰ আকৌ দেখাই দিছোঁ এইটো আপোনাৰ চাফাৰীৰ কাৰণেও হাতী থাকে তো সেইবিলাক হৈছে আপোনাৰ পেট এনিমেল মানে ট্ৰেইন কৰা যায় সিহঁতক মানে বাট এইটো যিটো দেখিলোঁ এইটো হৈছে আপোনাৰ ৱাইল্ড এলিফেণ্ট আপোনালোকে যদি ইমাজিন কৰিব পাৰে ঘাঁহখিনি এবাৰ ইমাজিন কৰি চাব মানে ইমান গাইজ পহু এভৰি স্পটত আমি স্পট কৰি আছোঁ গাইজ বাঘে এবাৰে দৰ্শন দিয়ে ভালকৈ দিয়ে আৰু পহুবিলাক য'তে ত'তে এনেকৈ ঘূৰি আছে মানে স্পটত গাইজ বেলেগ আছে না থুলি কিন্তু ঢেৰ আছে so cute দেখিছেনে গাইজ ইয়াত আছে আপোনাৰ সেইপিনে আছে তিনি চাৰিটামান আছে যিহেতু হাঁহ তেলীয়া হাঁহ এইবাৰ দেখা পাইছোঁ আমি হাঁহ দেখা পাইছোঁ আপোনাৰ কি কয় এইটো তেলীয়া হাঁহ বুলি কৈছে অসমীয়াত বাৰ হেডেড আপোনাৰ ডাক আৰু আপোনাক দেখাই আছোঁ জুম কৰি কিনে অলপমান চাওক এইবিলাক ইয়াত থকাই ভাল মানে তাত বাহিৰত গুচি গ'লে চবৰ পেটত যাব গাইজ ইয়াত ভিন্ন ৰকমৰ চৰাই চিৰিকটি থকা বুলি মই আগতেও কৈছিলোঁ মানে অকণমান আগতে আমি দেখিলোঁ আপোনাৰ স্নেক বাৰ্ড যিটো অসমীয়াত মানে গাইডজনে কোৱা মতে আপোনাৰ কৈছে যে পানীগাঁও গাইজ পহুৰো ইয়াত 4টা প্ৰজাতিৰ আছে বুলি কৈছে গাইজ আপোনাৰ হৰিণ আৰু পহুৰো আপোনাৰ মানে 4টা প্ৰজাতিৰ থকা বুলি কৈছে আৰু ইয়াত 12 শিঙীয়া হৰিণক পোৱা যায় বুলি কৈছে আমি বৰ্তমান দেখা পোৱা নাই যদি ভাগ্য হয় দেখিম আৰু এইবাৰ কাছও দেখিছোঁ কাছ এয়া ডাঙৰ চাইজৰ কাছটো ইয়াত মানে জিৰণি লোৱা বুলি কৈছে বাৰু থকা বুলি কৈছে আৰু এইপিনৰ কিবা কিবি ৰখিছে বাৰু চাওঁ কি দেখা পোৱা যায় আৰু ইয়াত আপোনাৰ বিল 90টা বিল থকা বুলি কৈছে সৰু যে জ্বলা হয় গাইজ অলপ আগতে ইগলৰ বাঁহটো দেখাইছিলোঁ নহয় এয়া চাওক ইগল তো চৰাইজনী ইয়াত ৰখি আছে চিকাৰ কৰিবলৈ চাগে গাইজ এইটো চাওক ও ৱাও এইটো গাইজ হোৱাইট থ্ৰ'টেড কিংফিচাৰ হয় আপোনাৰ ডিঙিটোৰ ওচৰত গাইজ কি দেখি আছোঁ এইবিলাক ৱাও আৰু তাত এগাল পানী কাউৰী আছে চাওক গাইজ মৰি বুলি কওঁতে মানে ভাবিছিলোঁ মানে তাত আমাৰ মানে খাল বা আপোনাৰ পুখুৰীবিলাকত মাছ খাবলৈ আহে মানে চৰাই তাতো আমি পানী কাউৰী বুলি কওঁ বাৰু বাট সেইটোৰ লগত এইটোৰ মানে সেই নহয় মানে এইটো ট'টেলি ডিফাৰেণ্ট মানে আপোনাৰ যিটো আমি বাইনাকুলাৰেৰে চালোঁ ন চকুটো মানে যেতিয়া জুম কৰি দিছোঁ বস্তুটো তেতিয়া মানে আপোনাৰ একদম দীঘল একদম সাপৰ নিচিনা লাগে আৰু মানে আমি ইয়াত চালোঁ নিজেও উঠিলোঁ মানে জেগাটো ভাল আছিল যিহেতু মানে চিনাৰী ৱাইজত আমি ফটো চটো ভালকৈ উঠিলোঁ ফেমিলিৰ লগতো উঠিলোঁ গোটেইকেইটাকে তুলিলোঁ ভাল আহিছে বাৰু পিকচাৰখিনি গাইজ গড় চাব আহিছোঁ গড় গাইজ ইমান যে ভিৰ দেখিছে কিহৰ কাৰণে জানে এবিধ কাছুৱে বোলে নিজৰ ল'ৰা ছোৱালীক চিনি নাপায়
গাইজ গছত চৰাইও থাকে, ঘৰিয়ালো আছে ইয়াতে। ঘৰিয়াল নাপায়। এইটো তোমাৰ থাকে নহয় লিজাৰ্ড টাইপৰ, ৰিজাল্টটো আছে। সেনেকুৱা টাইপৰ মানে। গাইজ এই গছডাল যে দেখিছে এইডালক কিবা উৰিয়াম গছ বুলি কয়, য'ত বাঘে নিজৰ নখবোৰ আঁচোৰে। তাত বাঘৰ নখৰ চিন আছিলে বাৰু, আৰু এইটো কৈছিলে যে নখবোৰ চাফা কৰিবলৈ এই গাছডালত আঁচোৰে বুলি দাদাজনে কৈ আছিলে। আৰু জংঘলৰ ভিতৰতো এনেকুৱা ধৰণৰ বহুত গছ আছে, আৰু এইটো ৰাস্তাতে পালোঁ আৰু দাদাজনে বুজাই আছিলে যে এইটো এনেকে কৰে। এয়া চাওক, নহয় আগতে আছিল। উই হাভ গাইজ, কি আমি আকৌ দেখা নাই। ঠিক আছে। ক'ত দেখলা ৰে? বম হাতী, বম বম। ইয়াৰ আপোনাৰ ওচৰৰ পৰা ক'ত গাড়ী আছে আগত, অলপ আগত দিয়ক। গাইজ হাতীটো কোম্পানী দি আছে এটা মহে। এইবাৰ গাইজ গড়ৰ ওচৰৰ পৰা দেখা পালোঁ, আপোনালোকক দেখাওঁ কৰি দিম। গড় ওচৰৰ পৰা আমাৰ এণ্ডিং ফটোশ্বুট আমাৰ। চ' আমাৰ গোটেইখিনিৰে কাজিৰঙাৰ যিটো আমি চাবলৈ আহিছিলোঁ, আমি বাঘ দেখা পালোঁ, হাতী দেখা পালোঁ, গড় দেখা পালোঁ, এলিগেটৰ দেখা পাইছোঁ, লেজাৰ্ট এলিগেটৰ দেখা পাইছোঁ। দেন আমি যিটো গুইহাব বুলি কওঁ, পানী কাউৰী, কিবা কিবি মই ইয়াত তুলিব চেষ্টা কৰিছোঁ। আপোনালোকে চাব কিমান তুলিব পাৰিছোঁ মই নাজানো, বাট আমাৰ এজ এ ভিজুৱেলি ইয়াত থাকি কিনে বস্তুখিনি চাই কিনে বহুখিনিয়ে ভাল লাগিছে। আৰু আকৌ আহিব লাগিব। ইয়াত আৰু 4টা পইণ্ট থকা বুলি কৈছে। গোটেইকেইটা পইণ্টতে বেলেগ বেলেগ। আমি যিটো পইণ্টত কহৰা পইণ্টত আছোঁ, সেই পইণ্টটোত আপোনাৰ বিশেষকৈ টাইগাৰ ওলায় আৰু বাঘৰ কাৰণে বিখ্যাত। আৰু সেনেকৈ আপোনাৰ বাকী 3টা পইণ্টত বেলেগ বেলেগ আছে। কোনোবাটোত যদি চৰাই চিৰিকটি বেছিকৈ দেখা পায়, কোনোবাটোত বেলেগ। তো আহি কিনে চালে বেছি ভাল লাগিব। আৰু এতিয়া আমি গৈ আছোঁ। গ্ৰেট ছাকচেছ, দেখা পালোঁ, গোটেইখিনিয়ে দেখা পালোঁ বুলি ক'ব লাগিব। ভাল লাগিলে। আৰু এতিয়া আমি গৈ আছোঁ। আমি ব্ৰেকফাষ্ট কৰা নাছিলোঁ,